কৰি গাড়ী চলোৱাটো বহুত বেয়া কথা হয় আৰু আমাৰ এই ৰোড সেফটিৰ কাৰণে বা এইটো পথ দুৰ্ঘটনাটো নহওক সেই প্ৰচেষ্টাৰে আমাৰ প্ৰশাসনে এই চেকিংটো কৰাই আছে যাতে আমাৰ পথ দুৰ্ঘটনাটো কম হওক সেইটো আমাৰ এই মানে এক্স থাকে কিবা থাকে তেনেকৈ যেনেকৈ যদি গাড়ী চালক থাকে তেনেকৈ তেওঁৰ লাইচেন্সটো 3 মাহৰ কাৰণে ছাছপেণ্ড কৰা হয় আৰু ফাইন থাকে মানে উচিত আইনমতে যিখিনি মানে ফাইন থাকে সেইখিনি দিয়া হয় আৰু যিখিনি সৰু গাড়ী বা ডাঙৰ বাছ গাড়ী বিশেষকৈ পিকনিকত যোৱা গাড়ীখিনি বাছখিনি বা সৰু গাড়ীখিনি প্ৰত্যেকখন ড্ৰাইভাৰকে আমি বেট এনালাইজ মেচিন দি পেলাই টেষ্ট কৰিছোঁ। দুজন তেনেকৈ পালে নাই এজন পালোঁ এতিয়া দুজন পালোঁ তেওঁলোকৰ আমি প্ৰথমতে এখন ই চালান দিম আৰু আমি এই কেছটো আচলতে আমি কোৰ্টলৈকে পঠাই দিম আৰু লাইচেন্সখন আমি ছাছপেণ্ড কৰিম। কিমান দিন হ'ব এইটো কোৰ্টে কেতিয়া মাতে এতিয়া ছেকশ্যনটো আছিলে কোৰ্টৰ ফালৰ পৰা আহিব আৰু কোৰ্টে ফাইনটো কাটি পেলাই লাইচেন্সখন আমাক ছাছপেণ্ড কৰিব দিয়ে আমি লাইচেন্স ছাছপেণ্ড কৰিম 3 মাহৰ কাৰণে কণ্টিনিউ। এতিয়া আজি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত 4টা জেগাত চলি আছে। এতিয়া আপোনাৰ বৈতামাৰী এটা চলি আছে, অভয়পুৰী এটা মানিকপুৰ আৰু এই জয়গোপা 4টা হেৰিত আমাৰ পুলিচ প্ৰশাসনৰ মানুহ আছে, আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ মানুহ আছে। 3টা আমি জইণ্ট চেকিং কৰি আছোঁ। আমি যাতে ৰাইজক এটা আমি সৰণে দিব বিচাৰিছোঁ যাতে গাড়ী চলোৱাৰ সময়ত যিকোনো চালকে মদ সেৱন কৰি পেলাই গাড়ী চলাব নালাগে আৰু নিজক সুৰক্ষিত কৰি ৰখাটো আমি হয় দুৰ্ঘটনাটো আমি ৰোধ কৰিব 100% ৰোধ কৰিব বিচাৰিছোঁ। চেষ্টা কৰিছোঁ পাৰোঁ নে নাই পিছৰ কথা আৰু। থেংক ইউ।